ওম নমঃ শিৱায় জয় মা কালী। নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, সৰ্বপ্ৰথমে মোৰ জ্ঞানজ্যোতি চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এটা বেলেগ ধৰণৰ ভিডিঅ'ৰ সৈতে মই আপোনালোকৰ ওচৰলৈ আহিছোঁ। তো আপোনালোকে ভূত আছে নে নাই মই সঠিকভাৱে আপোনালোকক জনাব নোৱাৰোঁ। আজি মোৰ জীৱনত ঘটা কিছুমান অভিজ্ঞতাৰ বিষয়ে মই আপোনালোকক কৈ আছোঁ। তো মই বলেবম খুব যাওঁ। তো বলেবমৰ পৰা ৰাতি আহোঁতেই মোৰ ওচৰতে মই যিখিনি ঠাইত থাকোঁ ঠাইখিনিৰ নাম নকওঁ, তো সেই ঠাইখিনিত এটি মন্দিৰ আছিলে। সেই মন্দিৰটোৰ বহু আঁতৰৰ পৰা প্ৰায় মোটামুটি 50 মিটাৰমান আঁতৰৰ পৰা মই এনেকুৱা এটা শব্দ শুনা পাইছিলোঁ। আজিও সেই কথাটো মোৰ মনত আছে যে পায়েলৰ শব্দ বুলি যে কয়, আমাৰ ঝুনুক ঝুনুক শব্দ মই বহু দূৰৰ পৰা শুনি আহিছিলোঁ। আৰু যিমান মই ওচৰলৈ মন্দিৰটোলৈ আহি আছিলোঁ তেতিয়ালৈ মই সেই চাউণ্ডটো শুনি আছিলোঁ, কিন্তু মই বস্তু একো দেখা নাপালোঁ। যেতিয়া মই মন্দিৰটোৰ ওচৰ পালোঁ তেতিয়া দেখিলোঁ যে সেই চাউণ্ডটো অট'মেটিকে আঁতৰলৈ গৈ আছে। তো সেই এটা অভিজ্ঞতা। আৰু এটা অভিজ্ঞতা হৈছিলে ছেম এবাৰ বলেবমৰ পৰা আহোঁতে নেক্সট বছৰত। তো আমাৰ সেই মন্দিৰটোতে এটি সৰু ল'ৰা মই বহি থকা দেখা পাইছিলোঁ বগা কাপোৰ পিন্ধি। যেতিয়া মই আঁতৰৰ পৰা তাক দেখিলোঁ, যেতিয়া মই মানে ওচৰলৈ আহিলোঁ তো মই দেখিলোঁ সেই সৰু ল'ৰাটো মন্দিৰটোৰ ভিতৰৰ ফালে সোমাই আছে। এই দুটা অভিজ্ঞতা মোৰ জীৱনত হৈছে। আৰু 3 নম্বৰ অভিজ্ঞতাটো হৈছে এবাৰ মই মাছ মাৰিব যাওঁতে তো আঁতৰত কিবা এটা বগা বস্তু এটা মই দেখি আছিলোঁ। তো এনেকুৱা মোৰ আৰু জীৱনত বহুতকেইটা এনেকুৱা অভিজ্ঞতা হৈ গৈছে। মই একচুৱেলি ক'ব নোৱাৰোঁ সেইটো কি বস্তু, কিন্তু এনেকুৱা বস্তু মই পাইছোঁ, মোৰ জীৱনত ঘটিছে। তো আৰু এইবোৰ বস্তু মই বিশ্বাস কৰোঁ যে কিছুমান অদৃশ্য শক্তি আমাৰ পৃথিৱীত আছে। তো সেইবোৰ মই নিজ চকুৰে দেখিছোঁ। তো মানুহে হয়তো ভুল বুলি ক'ব পাৰে, ভ্ৰম বুলি ক'ব পাৰে, যি কি কওক মই নাজানো, কিন্তু মোৰ জীৱনত এনেকুৱা কিছুমান ঘটনা ঘটি গৈছে। তো এয়া আছিল আজিৰ ভিডিঅ'টো। তো আশা কৰোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব। আৰু যিসকলে চেনেলটো নতুন আছে যাতে তেওঁলোকে ছাবস্ক্ৰাইব কৰে, লাইক শ্বেয়াৰ কমেণ্ট কৰে, লগত ন'টিফিকেশ্যন বেলটো দবাই দিব। আহক এতিয়া আৰু মই ভিডিঅ'টো বেছি দীঘলীয়া নকৰি আপোনালোকৰ পৰা বিদায় লৈছোঁ। ওম নমঃ শিৱায় জয় মা কালী।